কৰা বিৰল পখিলাবিধৰ নাম অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত ৰখা হৈছে ইউথালিয়া জুবিন গাৰ্গী। ৰৌচন উপাধ্যায় নামৰ বাটাৰফ্লাই মেন খ্যাত অৰুণাচল আৰক্ষী জোৱানজনে অৰুণাচলৰ ঘন জংঘলত আৱিষ্কাৰ কৰে বিৰল প্ৰজাতিৰ পখিলাবিধ। কিছুদিন পূৰ্বে মানস ৰাষ্ট্ৰীয় উদ্যানত আৱিষ্কাৰ কৰা এবিধ ফুলৰ নাম অজবেকিয়া জুবিন গাৰ্গিয়ানা ৰাখিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা গৱেষকৰ দলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি লখিমপুৰৰ 5টা বিধানসভা সমষ্টিত নিৰ্বাচনী কাৰ্যসূচী। 4টা সমষ্টিত এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিজয় সংকল্প সভাৰ বাবে পুৱাই লখিমপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। বিহপুৰীয়া সমষ্টিত ভূপেন কুমাৰ বৰাৰ হৈ মুখ্যমন্ত্ৰীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ। বিহপুৰীয়াৰ পিছত ৰঙানদীত উপস্থিত হৈ বিজেপি প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পিছতে ঢকুৱাখানাত নৱকুমাৰ দলেৰ হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে। নাওবৈচাত অগপ প্ৰাৰ্থী বসন্ত দাসৰ হৈও বিজয় সংকল্প সভাত ভাগ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। বিয়লি 5:30 বজাত লখিমপুৰত ৰোড শ্ব' কৰিব মুখ্যমন্ত্ৰীয়ে। লখিমপুৰত বিজেপি প্ৰাৰ্থী মানৱ ডেকাৰ হৈ ৰোড শ্ব'ৰ জৰিয়তে চলাব প্ৰচাৰ। আজি বিহপুৰীয়া ঢকুৱাখানা নাওবৈচা ৰঙানদী আৰু ৰাতিকৈ লখিমপুৰত এটা ৰোড শ্ব' আছে। অভিলেখ সংখ্যক ভোটত বিজেপি দল এবাৰ বিজয়ী হ'ব। ৰাইজে ইতিমধ্যে মন বান্ধি লৈছে। ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা কিবা মইতো ক'তো একো দেখা নাই। আপোনালোকে যদি দেখিছে আপোনালোকে জানিব। মইতো ক'তো একো দেখা নাই। যুঁজ নহয়, এইবাৰ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে হ'ব ভয়ংকৰ যুঁজ। বিহপুৰীয়াত নিৰ্বাচনী সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক উভতি ধৰি হুংকাৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। যোৱা 5 বছৰত ৰাজনৈতিকভাৱে এই বাংলাদেশীসকলৰ হাত আৰু ভৰি আমি ভাঙি দিলোঁ। এই 5 বছৰত আমাৰ ইলেকশ্যনৰ পিছত এইবাৰ মই পণ লৈছোঁ এই বাংলাদেশীবিলাকৰ কামি হাড়ডাল ভাঙি দিম, যাতে কেতিয়াও তেওঁলোকে মূৰ দাঙি উঠিব নোৱাৰে। আমাৰ অসম শংকৰদেৱৰ অসম, আমাৰ অসম মাধৱদেৱৰ অসম, আমাৰ অসম চাওলুং চুকাফাৰ অসম। কেইদিনমান আগতে বৰপেটাত কংগ্ৰেছৰ সভাপতিজনে মিটিং কৰি গৈছে যে আমি নতুন বৰ অসম কৰিম, শংকৰদেৱ আৰু আজান পীৰৰ নাম ল'ম। মই তেওঁলোকক কৈছো যে নতুন বৰ অসম আমি কৰিব নিদিওঁ। নতুন বৰ অসম মানে কি? বাংলাদেশীবিলাকক লৈ বৰ অসম। আমাক নতুন বৰ অসম নালাগে, আমাক পুৰণা বৰ অসম লাগে, যিখন বৰ অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিৰ্মাণ কৰিছিল, যিখন বৰ অসম চাওলুং চুকাফাই নিৰ্মাণ কৰিছিল। আৰু মই তেওঁলোকক কংগ্ৰেছক ক'ব খোজো, অসমীয়াই শংকৰ আৰু আজানক নামানে, অসমীয়াই শংকৰ আৰু মাধৱদেৱক সন্মান কৰে, অসমীয়াই শংকৰ আৰু মাধৱক পূজে। এই কথা তেওঁলোকে বুজি পোৱা উচিত। তেওঁলোকে বুজি পোৱা উচিত যে আমাৰ অসমৰ ইতিহাস অসমীয়াই নিৰ্মাণ কৰিছিল। আমাৰ অসমৰ ইতিহাস চাওলুং চুকাফাই নিৰ্মাণ কৰিছিল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিৰ্মাণ কৰিছিল। সেইখন অসমক নতুনকৈ কাৰোবাক লগত লৈ নিৰ্মাণ কৰাৰ অধিকাৰ আমাৰ নাই। আমি মাত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু চাওলুং চুকাফাই নিৰ্মাণ কৰা বৰ অসমখনক শক্তিশালী কৰিব লাগিব। আৰু সেইকাৰণে মই কংগ্ৰেছ আৰু কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক ক'ব খোজো যে আমাৰ অসমীয়াই বাংলাদেশীক কেতিয়াও স্বীকাৰ নকৰে। আমি বাংলাদেশীৰ লগত যুঁজিম আৰু আমি যুঁজি জিকিম। কংগ্ৰেছে কয় এইবাৰ যুঁজ এখন হ'ব। মই কংগ্ৰেছক কৈছো
এইবাৰ যুঁজ নহয়, এইবাৰ ভয়ংকৰ যুঁজ হ'ব বাংলাদেশীৰ লগত। যোৱাবাৰ মই 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছিলো, এইবাৰ 5 লাখ বিঘা মাটি মই এভিকশ্যন কৰিম। তেওঁলোকক মই শান্তিৰে থাকিব নিদিওঁ আৰু সেইকাৰণে কংগ্ৰেছক কৈছো, ডায়লগ নতুনকৈ লিখক। এইবাৰ যুঁজ এখন নহয়, এইবাৰ বাংলাদেশীৰ লগত ভয়ংকৰ যুঁজ হ'ব, ভয়ংকৰ যুঁজ হ'ব। আৰু এই যুঁজখনত আপোনালোক হাৰিব লাগিব, অসমীয়া মানুহ জিকিব লাগিব। অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছো, এইবাৰ বিজেপি চৰকাৰ অহাৰ পিছত বাংলাদেশী মিয়াক আমি অকল হাত আৰু ভৰি ৰাজনৈতিকভাৱে ভাঙি বহি নাথাকো, এইবাৰ তেওঁলোকৰ আমি মেৰুদণ্ডও ভাঙি দিম, যাতে অসমীয়া মানুহৰ ওপৰত তেওঁলোকে কেতিয়াও আৰু ৰঙা চকু দেখুৱাব নোৱাৰে। যোৱা 5 বছৰত বাংলাদেশী মিয়াৰ হাতৰ পৰা আমি 1.5 লাখ বিঘা মাটি আমি উদ্ধাৰ কৰিছিলো। এইবাৰ আমাৰ টাৰ্গেট হৈছে 1.5 লাখ নহয়, বাংলাদেশী মিয়াক 5 লাখ বিঘা মাটিৰ পৰা এভিকশ্যন কৰা। কাৰণ আমাৰ মাটি, আমাৰ অধিকাৰ, আমাৰ জাতি, আমাৰ স্বাভিমান, আৰু আমি তেনে এক শক্তিশালী অসমীয়া জাতি আমি নিৰ্মাণ কৰিব খুজিছো। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 5টা বছৰত আপোনালোকে দেখিছে ঢকুৱাখানা সমষ্টিত মাজুলীলৈ বগীবিলৰ পৰা মথাউৰি শক্তিশালী কৰা হ'ল। এতিয়া সেই পথটোক আমি ৰাজ্যিক হাইৱেৰ মৰ্যাদা প্ৰদান কৰিব খুজিছো, যাতে মাজুলীৰ পৰা ডিব্ৰুগড়লৈ আমি নিৰন্তৰ অহা যোৱা কৰিব পাৰো। ঢকুৱাখানাত 200 বেডেড চিভিল হস্পিটাল বনাবৰ কাৰণে ইতিমধ্যে আমি পুঁজি মঞ্জুৰি কৰিছো। 2 বছৰৰ ভিতৰত চিভিল হস্পিটাল নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব। ফাট বিহু, বাসুদেৱ থান আদি আধ্যাত্মিক ক্ষেত্ৰক সংযোগী কৰা আৰু অসম মালাৰে আজি আমি মাজুলীৰ পৰা ঢকুৱাখানাক সংযোজিত কৰিবলৈ আমি সক্ষম হৈছো। আজি আমি ঢকুৱাখানাক 6 জিলাৰ এক কেন্দ্ৰবিন্দু হিচাপে নিৰ্মাণ কৰি তুলিছো। ঢকুৱাখানাৰ গৰাখহনীয়া সংৰক্ষণৰ বাবে 150 কোটি টকাৰ আঁচনি আজি কাম আৰম্ভ হৈছে। ঢকুৱাখানাৰ বিদ্যালয়সমূহৰ উন্নতিৰ বাবে 6খন বিদ্যালয়লৈ 7 কোটিকৈ টকা দিয়া হৈছে। 90টা আদৰ্শ অংগনবাদী কেন্দ্ৰ গঢ়ি তোলা হৈছে। অসম দৰ্শনৰ জৰিয়তে 500টাতকৈও অধিক নামঘৰ, মন্দিৰ, উপাসনাস্থলী আমি ঢকুৱাখানাত নিৰ্মাণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, এই যি কৰ্মযজ্ঞ, এই কৰ্মযজ্ঞ অনাগত দিনতো নিৰন্তৰভাৱে আমি চলাই ৰাখিব বিচাৰিছো। আজি আমি সকলোৱে জানো যে ঢকুৱাখানা এটা মাত্ৰ বিধানসভা সমষ্টি নহয়, এই সমষ্টিটো হৈছে ভৱিষ্যতৰ এক সম্ভাৱনাৰ থলী। ঢকুৱাখানাত পৰিশ্ৰম কৰা জনসংখ্যা আছে, মাটি আছে, পানী আছে, আৰু এই ঢকুৱাখানাত যদি আমি উন্নত পৰিকল্পনা কৰিব পাৰো, আধুনিক কৃষি পদ্ধতিৰে ইয়াত যদি আমি কাম কৰিব পাৰো, কোল্ড ষ্টৰেজ গুদাম গঢ়ি তুলিব পাৰো, মীন উৎপাদনৰ ব্যৱস্থা কৰিব পাৰো, এই ঢকুৱাখানা এক শস্য শ্যামলা ভূমিলৈ ৰূপান্তৰ হ'ব। পাট, মুগা, হেণ্ডলুমৰ উন্নয়ন সকলো দিশতে আমি কাম কৰি ঢকুৱাখানাক আমি আগবঢ়াই লৈ যাব পাৰো। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে উন্নত আঁচনিৰ জৰিয়তে ঢকুৱাখানাৰ কৃষি, ঢকুৱাখানাৰ মীন উদ্যোগ
আৰু ঢকুৱাখানাৰ মুগা শিল্পক আমি বিশ্বমানলৈ আগুৱাই লৈ যাম। ঢকুৱাখানাক আমি এটা নিজৰ পৰিচয় দিম। শ্ৰদ্ধা ৰাইজ, আমাৰ দীৰ্ঘম্যাদী ব্যৱস্থা যে ঢকুৱাখানাত বান নিয়ন্ত্ৰণৰ আৰু সফল ব্যৱস্থা হ'ব লাগে। চিচি টেকেলি ফুটা ৰাস্তা আমি ৰাজ্যিক পথলৈ উন্নত কৰিব লাগে আৰু ঢকুৱাখানাত আমি নতুন নতুন শিক্ষানুষ্ঠান আনি ঢকুৱাখানাৰ শৈক্ষিক এক পটভূমি আমি নিৰ্মাণ কৰিব লাগে। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, অনাগত 5 বছৰত ৰাস্তাৰ পৰা মথাউৰিলৈকে, কৃষিৰ পৰা মীন উদ্যোগলৈকে, স্বাস্থ্যৰ পৰা শিক্ষালৈকে ঢকুৱাখানাক আমি এক আদৰ্শ সমষ্টিলৈ ৰূপান্তৰ কৰিম। ঢকুৱাখানাক আমি এক আদৰ্শ সমষ্টিলৈ ৰূপান্তৰ কৰিম। শ্ৰদ্ধা ৰাইজ, কংগ্ৰেছৰ কথা মই একোৱেই ক'ব খোজা নাই। কংগ্ৰেছে আমাক খুটা আৰু কম্বলত ধৰি ৰাখিব খুজিছিল। কংগ্ৰেছে আমাক আঁঠুৱা আৰু ধুতি লুঙিত ধৰি ৰাখিব খুজিছিল। আজি আমি স্বাধীন হলো। কংগ্ৰেছৰ লুঙি ধুতিৰ ৰাজনীতিৰ পৰা আজি আমি মুকলি হলো। কংগ্ৰেছৰ খুটা কম্বলৰ ৰাজনীতিৰ পৰা আমি মুকলি হলো। এতিয়া আমি ঢকুৱাখানাক অসমৰ ভিতৰতে এক জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰ কৰিব লাগিব আৰু সেই দিশত আমি কাম কৰিব লাগিব। ৰাইজ, আপোনালোকৰ প্ৰতিটো ভোটে আমাক সাহস দিব, শক্তি দিব। মই বিশ্বাস কৰো যে আমি যদি সকলোৱে মাৰ বান্ধো, সকলোৱে যদি পণ লওঁ, এইবাৰ আমি নৱদলেক 50,000তকৈ বেছি ভোটত জিকাব পাৰোঁ। যদি আমি সকলোৱে কষ্ট কৰো, 50,000তকৈও বেছি ভোটত নৱদলে জিকিব পাৰে। আমি মাত্ৰ কেইটামান দিন পৰিশ্ৰম কৰিব লাগিব। 9 তাৰিখলৈকে আপোনালোকে পৰিশ্ৰম কৰিব আৰু 9 তাৰিখৰ পিছত পুৰা 5 বছৰ আমি আপোনালোকৰ কাৰণে পৰিশ্ৰম কৰিম। হ'ব? এইকেইটা দিন কষ্ট কৰিব। নৱদলেক 50,000তকৈ বেছি ভোটত জিকাব। পাক্কা জিকাব। 100% জিকাব। তেতিয়াহ'লে মই ইফালে অসমত মিয়াগিৰি চলিব বুলি আজমলে কৰা মন্তব্যৰ তীব্ৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যোৱা 5 বছৰত বাংলাদেশী মিয়াৰ হাত ভৰি ভাঙিলো, অহা 5 বছৰত মেৰুদণ্ডও ভাঙিম বুলি হুংকাৰ মুখ্যমন্ত্ৰীগৰাকীৰ। যোৱা 5 বছৰ বাংলাদেশী মিয়াৰ মই হাড় ভাঙিলোঁ, ভৰি ভাঙিলোঁ, হাত ভাঙিলোঁ। অহা 5 বছৰত তেওঁলোকৰ মেৰুদণ্ডও মই ভাঙি দিম। নিৰ্বাচনী প্ৰচাৰত বদৰুদ্দিন আজমলক লৈ মন্তব্য শিৱসাগৰৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ। অসমত মিয়াৰ দাদাগিৰি চলিব বুলি বদৰুদ্দিন আজমলে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া কুশল দুৱৰীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত মিয়াৰ দাদাগিৰি চলাবলৈ কোনো ব্যৱস্থা ৰখা নাই বুলি প্ৰতিক্ৰিয়া কুশল দুৱৰীৰ। কোনো কাৰণতে অসমত মিয়াৰ দাদাগিৰি চলিবলৈ দিয়া নহ'ব বুলি হুংকাৰ কুশল দুৱৰীৰ। অখিল গগৈকো কটাক্ষ কৰে বিজেপি প্ৰাৰ্থী কুশল দুৱৰীয়ে। মানুহক দেখাই এটা কথা কৈ থাকে আৰু ভিতৰি ভিতৰি তেওঁলোকে মিলি পিনে এই নিৰ্বাচনী দেওনা পাৰ হ'বৰ কাৰণে এই কথা বতৰাবিলাক কৈ আছে। অসমৰ মানুহে জানে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা থাকিব তেতিয়ালৈকে ইয়াত কোনো মিয়াৰ দাদাগিৰি নচলিব। নিৰ্বাচনত কোনজন মানুহে জনসাধাৰণৰ লগত থাকি কাম কৰিব, ৰাইজৰ সমস্যাবিলাক সমাধান কৰিব, সেই কথাখিনিতহে ৰাইজে বেছিকৈ গুৰুত্ব দিয়ে। 26ৰ বিধানসভা নিৰ্বাচনত AIUDFৰ সমৰ্থন জনাব AIM-IM-এ। AIUDFৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব আছাদুদ্দিন ওৱেইচি। দুদিনীয়া কাৰ্যসূচীলৈ 2 এপ্ৰিলত অসমলৈ আহিব AIM-IM প্ৰধান আছাদুদ্দিন ওৱেইচি। এই কথা সদৰি কৰিলে AIUDF প্ৰধান বদৰুদ্দিন আজমলে।
2 আৰু 3 এপ্ৰিলত AIUDFৰ হৈ কেইবাখনো নিৰ্বাচনী সভাত ভাগ ল'ব AIM প্ৰধান আছাদুদ্দিন ওৱেইছিয়ে। দিল্লীৰ বাসগৃহত আজমলৰ পুত্ৰ আব্দুল ৰহমান আজমলে AIM প্ৰধান আছাদুদ্দিন ওৱেইছিক সাক্ষাৎ কৰাৰ লগতে টেলিফোনত ওৱেইছিৰ সৈতে বাৰ্তালাপ কৰে বদৰুদ্দিন আজমলে। পিতা পুত্ৰৰ আহ্বান মৰ্মে 2 আৰু 3 এপ্ৰিলত আছাদুদ্দিন ওৱেইছিয়ে AIUDFৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। দিল্লীত বহুত দিনৰ পৰা আমাৰ ডায়লগ চলি আছে, তেখেতৰ লগত কথা পাতি চলি আছে। মই এটাই ৰিকুৱেষ্ট ৰাখিছিলোঁ বুলি আপুনি ইয়াত যদি आए 1-2 दिन आप टाइम दे देंगे तो हमारी पार्टी का बड़ा फायदा हो जाएगा। यहाँ आपके फॉलोअर्स बहुत है, लाखों में, वो आपको चाह रहे। तो अल्टिमेटली আজি তেখেতে মিটিং দিছিল দিল্লীত। মোৰ আব্দুর রহমান মোৰ MLA মোৰ ল'ৰা সি গৈছে, যোৱাৰ পিছত মোৰ লগত টেলিফোনত মাত হৈছে আৰু তেখেতে আব্দুর রহমানে এটা কথা 2 তাৰিখ 3 তাৰিখ 2 দিন তেখেতে হেলিকপ্টাৰত দিছে। আমি ক'ত কৰিম কেনেকুৱা কৰিম এইটো মোৰ ওপৰত ইণ্ডিপেণ্ডেণ্ট দি দিছে, কোনো এইটো নাই। এইটো আমাৰ গোটেই অসমৰ কাৰণে, আমাৰ UDF প্ৰেমী, আমাৰ ফলোৱাৰ্ছৰ কাৰণে, চবৰ কাৰণে বহুত খুশিৰ কথা। বহুত ডিমাণ্ড আছিল গোটেই অসমৰ পৰা, আপুনি একবাৰ আছাদুদ্দিন ওৱেইছি ले आइए तो हम लोग जीत जाएंगे इंशाल्लाह। আমার কেইটাবা সিট আছাদুদ্দিন ভাই যদি আহে আর একটা চক্কর মারি যায়, আমার কেইটাবা সিট ওলাই যাবে ইনশাআল্লাহ। নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব অমিত শ্বাহ। কাইলৈ বিয়লি গুৱাহাটীত নিৰ্বাচনী ৰণদংকা বজাব অমিত শ্বাহে। আৰ্য মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা হ'ব বিশাল ৰোড শ্ব'। ৰিহাবাৰীৰ নেপালী মন্দিৰত অন্ত পৰিব ৰোড শ্ব'। 5 সমষ্টিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। দেওবাৰে ঢেকিয়াজুলি টিহুত চলাব নিৰ্বাচনী প্ৰচাৰ। ঢেকিয়াজুলিত অশোক সিংঘলৰ হৈ চলাব প্ৰচাৰ। টিহু সমষ্টিৰ চামতাতো প্ৰচাৰ চলাব অমিত শ্বাহে। চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। 31 মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 1 এপ্ৰিলত ধেমাজি বিহালীত নিৰ্বাচনী ৰণদংকা বজাব প্ৰধানমন্ত্ৰী মোদীয়ে। 6 এপ্ৰিলতো 3টা সমষ্টিত প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে। হোজাই, বৰপেটা ৰোড, মৰাণত প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে। অসমত প্ৰচাৰ চলাব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও। অসমত প্ৰচাৰ চলাবলৈ সাজু বিজেপিৰ 40জনীয়া ষ্টাৰ কেম্পেইনাৰৰ দল। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডনৱিছ, উৰিষ্যাৰ মুখ্যমন্ত্ৰীও আহিব অসমত প্ৰচাৰ চলাবলৈ। ভিন্ন ৰাজ্যৰ বিজেপিৰ মুঠ 40গৰাকী ষ্টাৰ কেম্পেইনাৰ সাজু প্ৰচাৰ চলাবলৈ। প্ৰধানমন্ত্ৰী শিডিউল আমাৰ হৈছে, তেখেতে আহি 31 তাৰিখে পাব। তেওঁ ডিব্ৰুগড় হোল্ড কৰিব। 1 তাৰিখৰ দিনাখন তেওঁ প্ৰথম মিটিং কৰিব ধেমাজি আৰু নেক্সটখন মিটিং তেওঁ কৰিব বিহালী। তাৰ মানে 6 তাৰিখত আমাৰ 3খন মিটিং আছে। প্ৰথমখন হ'ব 11টা বজাত হোজাই, তাৰপিছতে হ'ব মানে বৰপেটা ৰোডত, আৰু তাৰ লাষ্ট মিটিংখন হ'ব আমাৰ ডিব্ৰুগড়ৰ মৰাণত। তো আমাৰ সকলোৱে প্ৰায় সূচীবিলাক আহি গৈছে। হোম মিনিষ্টাৰ ডাঙৰীয়াৰো আহিছে, নীতিন নবীন ডাঙৰীয়াও আহিছে। কলিয়াবৰৰ শাকমুঠীয়া চাহ বাগিচাৰ অঘটন, বন্যহস্তীৰ আক্ৰমণত আহত এজন। আহত শাকমুঠীয়া চাহ বাগিচাৰ খেলমাটি লাইনৰ অগ্নেশ ওৰাং। বাগিচাৰ সমীপতে খৰি আনিবলৈ যাওঁতেই আক্ৰমণ কৰে বন্যহস্তীয়ে। আহত এই ব্যক্তিজনক ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে অগ্নেশ ওৰাঙক। খৰি আনিব গৈছিলো জংঘলত, তো 3টা গৈছিলো ইমান দূৰ, আৰু এই ওচৰতে এই ইমান এইখনে ওলাই আহি গ'ল পটককে। তাৰপিছত আমি দুটা এইফালে পলাই গলো, এইফালে পলাই গ'লে। তাৰপিছত আৰু ধৰি পৰাই পেলাই দিলে তাক। এই আমাৰ তো কয় মিলিটাৰী ডাঙা বুলি কয়, তাতে। 3জন লগতে আছিলোঁ। তেনেকা বাবাটো জ্বলাই আনিলে, তেনেকা আমি পলালোঁ। আমি ছাইডত পলালোঁ, তাই অকলে পলালোঁ। আমি দুটাই বাচি গ'ল, লৈ গ'লো কোটাই পেলাই। দেখা নাপালোঁ তাক মইলাবাৰীত নগদ 11,20,000 টকা জব্দ। নিৰ্বাচনী বিষয়াই জব্দ কৰে ধনখিনি। ফুৰকান আলী নামৰ লোকজনৰ পৰা ধনখিনি জব্দ কৰা হয়।
জাহানাৰা মেডিকেল হলৰ স্বত্বাধিকাৰী ফুৰকান আলী মৈৰাবাৰীৰ পৰা নগাঁৱলৈ গৈ থকা সময়তে এই ধনখিনি জব্দ কৰে। নিৰ্বাচনী বিষয়া আৰু CRPFে তালাচী চলাই জব্দ কৰে ধনখিনি। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নদুৱাৰ সমষ্টিটো বৃদ্ধি পাইছে বিজেপিৰ তৎপৰতা। নদুৱাৰ সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চল লালেতাপুত বিজেপিৰ সভালৈ হিলদল ভাঙি ওলাই আহিছে সংখ্যালঘু ৰাইজ। বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকাৰ সভাত সংখ্যালঘু ৰাইজৰ পাৰ ভঙা উৎসাহ। এইবাৰ নিৰ্বাচনত লালেতাপুৰ ৯৯% সংখ্যালঘু ৰাইজে বিজেপিক ভোট প্ৰদান কৰিব বুলি মন্তব্য কৰে স্থানীয় ৰাইজে। সংখ্যালঘু অধ্যুষিত লালেতাপুত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ৰ শুভ উদ্বোধন কৰি পদ্ম হাজৰিকাই চলালে নিৰ্বাচনী প্ৰচাৰ। লগতে বিজেপিক লৈ কোনো সংখ্যালঘু ৰাইজ আতংকিত হোৱাৰ কাৰণ নাই বুলি মন্তব্য পদ্ম হাজৰিকাৰ। কোনো বৈধ নাগৰিকক বিজেপিয়ে উচ্ছেদ নকৰে বুলি অভয়বাণী পদ্ম হাজৰিকাৰ। কংগ্ৰেছে সংখ্যালঘু ৰাইজক বিজেপিৰ নাম লৈ ভয় শংকা দেখুৱাই আতংকিত কৰি অহাৰো অভিযোগ পদ্ম হাজৰিকাৰ। 2026 চনৰ বিধানসভা নিৰ্বাচন সমাগত, যিহেতুকে আমাৰ আজি অস্থায়ী কাৰ্যালয় উদ্বোধনীয় দিনা শুভ উদ্বোধনৰ এই শুভক্ষণত যি ৰাইজ আমাৰ মহিলা মাতৃ যুৱ বন্ধুসকল জ্যেষ্ঠসকল আমাৰ মাজত উপস্থিত হৈছেহি আৰু আমাৰ চকীঘাট গাঁও পঞ্চায়তৰ অন্তৰ্গত যিখিনি ৰাইজ আছোঁ, আমি যিখিনি বুথ পোল হয় তাৰে 99% এবাৰ আমি পদ্ম হাজৰিকা ডাঙৰীয়াক দিম আৰু আমি ভাৰতীয় জনতা পাৰ্টিক ভোট দিম পদুম ফুলৰ চিনত। ইয়াত আৰু সন্দেহ নাই। কংগ্ৰেছৰ খস্তীয়া ৰাজনীতি আমাৰ ইয়াত নচলিব, এই আগন্তুক দিনত আমাৰ কেতিয়াও নচলে। গতিকে সকলো ৰাইজৰ আজি এই আপোনালোকেও প্ৰত্যক্ষ কৰিছে যে আমাৰ ইয়াত কিমান ৰাইজ উপস্থিত হৈছেহি। মই 96ৰ পৰা ইলেকশ্যন খেলিছোঁ। এইবাৰ ৰাইজৰ বিপুল সঁহাৰি আৰু এইবাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জেগাত এনেধৰণৰ পৰিৱেশত জনসমুদ্ৰৰ মাজত আচলতে আমি কাৰ্যালয় উন্মোচন কৰিবলৈ পাইছোঁ। কাৰ্যালয়ৰ জৰিয়তে প্ৰতিঘৰ মানুহলৈকে ভাৰতীয় জনতা পাৰ্টীৰ ভোটৰা যাব আৰু সংখ্যালঘু মানুহ যিটো কংগ্ৰেছে দাবী কৰে তেওঁলোকৰ ভোট বেংক, আজি 100% সংখ্যালঘু থকা এই চকীঘাট গাঁও পঞ্চায়তত এই সংখ্যালঘু মানুহৰ মাজত তেওঁলোকৰ সেই দুৰ্গ আজি নোহোৱা হ'ল। সংখ্যালঘু মানুহে আজি আতংকমুক্ত পৰিৱেশত ভাৰতীয় জনতা পাৰ্টীক বিশ্বাসত লৈছে আৰু চকুৱে মুখে ফুটি উঠিছে বিশ্বাসৰ সেই চকু স্পষ্ট হৈছে। মইতো কংগ্ৰেছৰ ভোট দেখা নাই, মই দেখিছোঁ কেৱল ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুলৰ চিনৰ ভোট দেখিছোঁ। এতিয়া অভিলেখ সৃষ্টি হ'ব। এইবাৰ নদুৱাৰ সমষ্টিত অভিলেখ সৃষ্টি হ'ব। ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে হিয়া উজাৰি ভাৰতীয় জনতা পাৰ্টীক ভোট দিব আৰু সংখ্যালঘু মানুহে মইতো আপোনালোকে চাব এইবাৰ অভিলেখ সৃষ্টি হ'ব যে মানুহৰ যিটো বাহিৰৰ পৰা ধাৰণা, কংগ্ৰেছৰ মানুহৰ যিটো ধাৰণা, তেওঁলোকে সংখ্যালঘু মানুহৰ 40,000 ভোট ধৰি তাৰ পৰা গন্তি কৰক। এতিয়া মই যিটো তেওঁলোকৰ অৱস্থা দেখিছোঁ, সংখ্যালঘু মানুহৰ মাজত তেওঁলোকে 1000 ভোট পাবনে নাই মোৰ সন্দেহ আছে। সংখ্যালঘু মানুহৰ বিশ্বাসৰ চাৱনীয়ে মোক আশ্বস্ত কৰিছে যে এইবাৰ সংখ্যালঘু মানুহৰ কংগ্ৰেছৰ ভোট নাই, কেৱল সংখ্যালঘু মানুহৰ হৃদয়ত এবাৰ পদুম ফুলিছে। নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ৰাজ্যত। সমষ্টিয়ে সমষ্টিয়ে আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ। 32 নম্বৰ কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ আজি প্ৰথমখন নিৰ্বাচনী সভাতেই ৰাইজে মৰমেৰে উপচাই পেলালে প্ৰাৰ্থীগৰাকী। সমষ্টিটোত নতুনকৈ অন্তৰ্ভুক্ত হোৱা উখুৰা টেকিবাৰী পঞ্চায়তৰ বৰমবৈত অনুষ্ঠিত সভাত নাচি বাগি নিৰ্বাচনী প্ৰচাৰত দেখা গ'ল প্ৰাৰ্থী দিগন্ত কলিতা। মঞ্চৰ ওপৰত অখিদীপৰ আইতাৰ সৈতে ধেমালি প্ৰাৰ্থীগৰাকীৰ। সভাত ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি দেখি আৱেগিক হৈ পৰে দিগন্ত কলিতা। পুনৰ কমলপুৰ সমষ্টিৰ ৰাইজে পদুমৰ ছবিত ভোট দি বিজেপিৰ প্ৰতিনিধি নিৰ্বাচিত কৰিব বুলি কয় প্ৰাৰ্থীগৰাকীয়ে।
সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।